হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলোকে আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াৰ ৰাতিপুৱাই লাল চাহ এক বাতি ঢালি লৈছোঁ। কাপোৰ খাই ইমান ভাল নাপাওঁ, আমি যিহেতু গাঁৱৰ মানুহ, সৰুৰ পৰাই বাতিত খাই ডাঙৰ হৈছোঁতো বাতিত খাই ভাল পাওঁ। লাল চাহ এপিতে মই নিমখ চাহ লৈছোঁ ৰাতিপুৱাৰ কাৰণে। লাল চাহ এনেকুৱা নিমখ চাহ বনাই লৈছিলোঁ, তাকে ৰাতিপুৱাৰ ভাগত খাই লওঁ আৰু সেয়ে আৰু ৰাতিপুৱাৰ নাস্তা। এতিয়া মই আকৌ আজি শাকুনি বাৰীত যাম। সেইদিনা আজি ৰোৱা দেখাইছিলোঁ, ৰুলে নহ'বতো, পানী দিব লাগিবতো। তাকে ইমান ওপৰৰ পৰা পানী নিব লাগে, মানে কি ক'ম আৰু। মই এতিয়া মানে পানী অন কৰি দিছোঁতো, ল'ৰালৈ যাব লাগিব। পানীখিনি এনেই যাব, পানী এতিয়াহে পানী আহিছেতো, সেইকাৰণে পানী আগত পানী দি থৈ আহোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকক। পানী আহি পাই গ'লোঁ, তো মোৰ পানী এতিয়া আহি আছে। সেইদিনা যে মই লগোৱা ভিডিঅ' দিছিলোঁ, এইবিলাক শাকটো লগাই থ'লেতো নহ'ব, অকণমান লেলা পৰিছে, পানী এদিনে দিলোঁ, পানী দিব আহে মানে প্ৰব্লেম আৰু বহুত ওপৰৰ পৰা আহিব লাগে যে এনেকৈয়ে। এইটো আমাৰ কাষৰে মেমচা বাটৰ, তো সকলো তাতে এনেকৈ পানী দিব আহিলে দিওঁ আৰু মানে আগতে নিজৰ তাতে দি লওঁ, ইয়াত দি কেনে ইয়াত চবতে পানী দি থৈ যাম। এইবিলাক ডাঙৰবিলাকত ইমান পানী নিদিলেও হয়, নতুনকৈ লগাকেইটাৰ কাৰণেহে মোৰ মানে চিন্তা লাগছে, সেইকাৰণে পানী দিব আহিলোঁ। এয়াই মই শাকুনি বাৰীখন, গাড়ী চাই থাকক ভিডিঅ'টো। ৰাতিপুৱাৰ পৰা আজি কি কৰোঁ কি নকৰোঁ তাকে দেখাই থাকিম। লাল চাহটো খায়ে পানী অহা দেখি উশাহ মই পানীয়ে দিব আহিলোঁ আৰু মানে পানী দিব আহোঁতেতো এইখিনিত পানী ছিটাই নাই। মূলাখিনিতে বেছি ডাঙৰ হ'লে পাত খাওঁ, মূলাটো ছিজন গ'লে মানে খাব বেয়া কাৰণে মই দুটামান আৰু শাকত উঠাই লৈ যাওঁ আৰু মূলা শাককে ৰাতিপুৱাৰ ভাগত ভাজি খাওঁ আৰু সেইখিনি শাকখিনিকো দুটামান উঠাই লৈ যাওঁ। যিখিনি বেহাৰ শাক দিছিলোঁ, বেহাৰ শাক কিন্তু ডাঙৰেই হ'ল, বেহাৰ শাকো অকণমান উঠাই লৈ যাওঁ। ইয়াৰ তলত আৰু মানে কিবা মিঠি শাক এইবিলাক গজিছে, সেইটোৰ কাৰণে বেহাৰ শাকটো বেছি জল্দি ডাঙৰ হৈ যোৱাৰ কাৰণে অলপ উঠাই দিওঁ। মানে এইবিলাক ডাঠা গুটি দিছিলোঁ, মই হ'ব না নাই বা ডাঠা গুটিকেইটা মানে ডাঙৰ হ'বই জনা নাই, হ'ব না নাই গাইছ। সেইখিনিতে দিয়া হৈ গ'ল। তাৰপিছত মই কাষত থকাই মেমচা পাতৰ তাতো দি দিছোঁ, যিহেতু মই এনেও তলত আহিছোঁ, তো মেমচা পাতে আহিলেও আমাৰতো দি দিয়ে এনেকৈ আৰু মই আহিলে মই দি দিওঁ, মেমচা পাতে আহিলে মেমচা পাতে দি দিয়ে, সেনেকৈ লগে ভাগে চলি থাকোঁ আৰু। কিন্তু মেমচা পাতৰ মেমচা পাতৰ দিয়াৰ পিছত আৰু কাষৰে এক ঘৰ আছে, সিহঁতৰ তাতো অলপ দি দিওঁ, শুকাই গৈছে। ভোৰ পৰা দিয়ে মোক দিয়া দেখা পাইছে, তো আৱাজ দিছে, তো আমাৰ তাতো অকণমান পানী দি যাওক বুলি। সেই মানে তলত আহিলে ইয়াত সকলোৰে বাগান আছে, তো চবেই মানে আহিব, ওপৰৰ পৰা আহে প্ৰব্লেম কাৰণে আহিব টান পায়তো। এনেকৈ যিকোনো ঘৰে আহিলে মানে এনেকৈ আৰু 3-4 ঘৰ তাতো পানীটো দি থৈ যাওঁ আৰু এনেকৈ আৰু মানুহ জীৱন কি, সদায় লাগি চলিলে হ'ল আৰু। মোৰ পানী বোলে মোৰ পাইপ বুলি মই বেলেগক পানী নিদিওঁ, এনেকুৱা নহ'ব নহয় গাইছ। মানুহ জীৱন, দুদুনীয়া জীৱন, লগে ভাগে খালেই হ'ল আৰু নেকি। এইটোও মেমচা পাতৰে ভালে হৈছে, কিন্তু মেমচা পাতে এবাৰতে দুডাল 3ডাল কৈ দিছে। এনেকৈয়ে তেওঁলোকতো দিয়া হৈ গ'লতো, আৰু এঘৰৰ আছে, তেওঁলোকতো অকণমান দি দিওঁ হ'ল আৰু। এতিয়া শাকনি বাৰীত পানী দিয়া অলপ দি দিওঁ আৰু মই এঘৰটাত দিলে এঘৰটাত নিদিলে বেয়া পাব ন, সেইটোৰ কাৰণে তেওঁলোকৰ তাতো অলপ দি থৈ যাওঁ। মোৰ পানী দিয়া হৈ গ'ল। এতিয়া মই লৰালৰিকৈ ৰুমলৈ যাই আছোঁ, তো পানী যাব সময় হ'বতো, মই অকণমান পানী পুৰাব লাগিব, তো পানী চুচটো দিয়া আছেতো, সেইটো কাৰণে অলপ মই জলবাজি আহি আছোঁ। ভিডিঅ'টো চাই থাকক। বৰ্তমান শাকো তুলি আনো, এই কি কয় বেহাৰ শাক আৰু মূলা শাক। মই ৰাতিপুৱাৰ ভাগত একো কাম কৰাই নাছিলোঁ, পানী মানে ৰাতিপুৱা যেতিয়া পাইপৰ পানীখিনি দি আছোঁ, তেতিয়া অকণমান মানে গৰম থাকে নলবা, পানীখিনি ইমান ঠাণ্ডা, মানে বৰফৰ দৰে লাৰিবই টান মানে। সেইটোৰ কাৰণে পানীখিনি আহোঁতে মই পানী দি মানে অলপ বাচন চাচনবিলাক ধুবতো পানীখিনি কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক।
বাচন চাচন ধোৱাও হৈ গ'ল, পানীও গুচি গ'ল। তো এতিয়া মই আৰু ৰুম চুম ঝাৰু মাৰো। যিহেতু চাই থাকক। মানে মই ঘৰ চৰ ঝাৰু মাৰি ঘৰ চৰ মুচি গা পা ধুই এতিয়া মানে ৰাতিপুৱা খোৱাৰ ব্যৱস্থা কৰোঁ। আৰু তেতিয়া যে মই শাক তুলি আনিছিলোঁ সেইটোকে আজি আলুৰ লগত ভাজিম। সদায় সদায় কিমান বইল খাম, আজি ভাজি কিনে খাম। বেহাৰ শাক আৰু মূলা শাক আছে। ভিডিঅ'টো চাই থাকক। মানে ক'ব পাৰি আৰু সদায় সদায় শাক বনোৱাই বা শাক তোলাই ভিডিঅ' দি থাকে, কিন্তু কি চাবি আৰু এতিয়া শাক খোৱা ছিজন ন। এতিয়া এইটো শাক নাখাই কেতিয়া খাম? আলু দালিটো চব ছিজনতে পাই থাকে। এতিয়া শাক খোৱা ছিজন, তাকো ঘৰৰ শাক নিজে খেতি কৰিছোঁ। এতিয়া যদি এইখিনি শাক নাখাওঁ, বুঢ়া হ'লে ফুট নালাগে ন। সেইটোৰ কাৰণে আৰু মই কৈ দিছোঁ কথাটো। কিছুমানে ক'ব পাৰে শাকে খোৱা ভিডিঅ' দি থাকে, তাইহে অকল শাক খায়, এনেকুৱা টাইপৰ আৰু মানে গাই আছে। তো এতিয়া মই শাক ভাজি আছোঁ, আলু এটা দিছোঁ, পিঁয়াজ দিছোঁ আৰু এনেকৈ শাক বনাইছোঁ। ৰাতিপুৱাৰ শাক আৰু এইপিনে মই ভাত বনাই দিছোঁ। তো এয়া মোৰ ভাত শাক ভাজা ৰেডি হৈ গ'ল। ৰাতিপুৱাৰ এই এসাঁজ আৰু মই জলকীয়া দুটা পুৰি লৈছোঁ। ৰাতিপুৱা এনেকৈ খাওঁ আৰু।